পদুমত ভোট দিছিলে হাত উঠাই দিয়কচোন এক হাতে নুঠাই আচ্ছা এবাৰ কোনে কোনে ট্ৰেক্টৰত ভোট দিব হাত উঠাই দিয়কচোন ট্ৰেক্টৰত ভোট দিয়ে হাত উঠাই দিয়ক ঠিক আছে মই জানিছিলো নহয় বেমাৰটো শুনক বিধানসভা ইলেকশ্যনত পদুম সোমাই আছিলে ট্ৰেক্টৰৰ ভিতৰত এইকাৰণে আপোনালোকে ক'ত ভোট দিলে ক'ত এই অঞ্চলত আৰু বেলেগ ভোট আছে বুলি মই ভাবা নাই ভটিয়ামাৰী কলবাৰী এই অঞ্চলত যোৱা ৩টা বছৰত বহুত ৰাস্তা নিৰ্মাণ কৰা হ'ল আৰু 2টা বছৰত এই অঞ্চলবিলাকৰ ৰাস্তা নিৰ্মাণ কৰা চাওঁ সৰুৰে পৰাই দেখা পাই আছিলো আজি বোলে কাশ্মীৰত বোমা ফুটিছে মানুহ মৰিছে বহুত কবাত মানে আৰ্মিৰ ওপৰত এটা হৈছে সাধাৰণ নাগৰিকৰ ওপৰত এটা হৈছে কিন্তু আজি এই কাশ্মীৰ স্থায়ী শান্তি আহি গ'ল উত্তৰ পূৰ্বাঞ্চলত আজি আলফাৰ সমস্যা এনডিপিৰ সমস্যা ক'ৰবা কাৰ্বি আংলঙৰ সমস্যা বিভিন্ন সমস্যাবিলাক আজি উত্তৰ পূৰ্বাঞ্চলতো যোৱা 25-30টা বছৰ জৰুৰা কৰিছিলে কিন্তু আজি উত্তৰ পূৰ্বাঞ্চলত আপুনি কেতিয়াবা হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডৰ খবৰ পাইছে কেতিয়াবা অৰুণাচলত কিবা ফেষ্টিভেল হৈছে ক'ৰবাত এছিয়ান গেম হৈছে ক'ৰবাত নেশ্যনেল গেম হৈছে কোকৰাঝাৰত কেতিয়াবা আপুনি শুনিছে নলেজ ফেষ্টিভেল হৈছে ডুৰাণ্ড কাপ ফুটবল হৈছে তামোলপুৰত ইণ্টাৰনেশ্যনেল খো হৈছে এনেকা পৰিৱেশবিলাকহে আজি দেখিবলৈ পাইছে 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমানখিনি ক্ষতি বিটিয়াৰ অঞ্চলত কৰিলে এইটো পূৰা কৰিবলৈ বহুত টাইম লাগিব গতিকে আজি আমি দিনে নিশাই কাম কৰি আছোঁ বিটিয়াৰ অঞ্চলৰ যোৱা 17 বছৰত যিখিনি ক্ষতি হ'ল এইখিনি পূৰা কৰিবৰ কাৰণে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত বিটিয়াৰ অঞ্চল আজি শান্তি সম্প্ৰীতি নিৰাপত্তাৰ এটা অঞ্চল হ'ল প্ৰগতিৰ এটা অঞ্চল হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অঞ্চলতো স্থায়ী শান্তি আহিল চ' এই পৰিৱেশটো আমি খুব কম দিনতে পাবলৈ সক্ষম হৈছোঁ গতিকে আজি এই নিৰ্বাচন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচন এই নিৰ্বাচন অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নামত নিৰ্বাচন গতিকে দিলীপ শইকীয়া ডাঙৰীয়াক আমি পদুম ফুলৰ ছবিত দৰং ওদালগুৰিৰ ভোট দিয়া মানে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে শক্তিশালী ৰূপত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি পাবলৈ বিচাৰিছোঁ দেখিলোঁ ইয়াত 100% মানুহ পজিটিভ ইয়াত কোনো নেগেটিভ বুলি একো নাই আৰু দিলীপ শইকীয়া ডাঙৰীয়া এতিয়া যিমানেই দিন গৈছে এনেকুৱা লাগিছে 4 লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে হাগ্ৰামা মহিলাৰী কি কয় আৰু কি নকয় মইতো দেখা নাই কি হাগ্ৰামা মহিলাৰ মিটিঙত মানুহ হৈছে মিটিঙে কৰিব পৰা নাই জাগা জাগা গতিকে আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কথা একো ভেলু নাই এইটো খালি মিডিয়াত বজাই আছে পৰ্টেলত বজাই আছে ইয়াৰ বাহিৰে আৰু হাগ্ৰামা মহিলাৰ একো নাই পৰ্টেলখিনিয়ে বজোৱা বন্ধ কৰি দিয়কচোন কালি তাৰপিছত একোৱেই নাথাকিব